এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফলঙনি বীজ পামত আৰু শেহতীয়াকৈ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিধায়ক মৃণাল শইকীয়াই বিধানসভাৰ মজিয়াত সোধা এই বীজ পামখনক লৈ সোধা কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ যোৱাত অতুল বৰা ডাঙৰীয়াৰ পৰা যেতিয়া তথ্য বিচাৰে সেই তথ্যত পোহৰলৈ আহিছে কেইটামান ভয়ংকৰ তথ্য আৰু তাৰ পিছতেই জাঙুৰ খাই উঠিছে গোলাঘাট জিলা তথা ফলঙনিৰ বিভিন্ন দল সংগঠন। ইয়াৰ স্থানীয় লোক জাঙুৰ খাই উঠিছে কাৰণ এই বীজ ফাৰ্মখনৰ 10 হেক্টৰ কৃষিভূমি পতঞ্জলি ফুড লিমিটেড আৰু ACS নামৰ দুটাকৈ প্ৰতিষ্ঠানক ইয়াতে যি পাম অইলৰ নাৰ্চাৰী সেই নাৰ্চাৰী কৰিবলৈ প্ৰদান কৰিছে বুলি ইতিমধ্যে ঘটনা পোহৰলৈ আহিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে ইয়াৰ যি স্থানীয় লোক আছিলে তথা বিভিন্ন দল সংগঠন আছিলে তেওঁলোক জাঙুৰ খাই উঠিছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে প্ৰায় 10টাৰো অধিক দল সংগঠনে আৰু ইয়াৰ স্থানীয় ৰাইজে এখন সাধাৰণ সভা আয়োজন কৰি এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ জনাইছে। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে মই তাৰ সেই পৰিৱেশ দেখুৱালোঁ। প্ৰায় 10টাৰো অধিক দল সংগঠন তথা স্থানীয় লোক একেলগ হৈ ইয়াতে এখন সাধাৰণ সভাৰ আয়োজন কৰিছে আৰু এই সভাৰ জৰিয়তে যি চৰকাৰী কৰ্তৃপক্ষ সেই চৰকাৰী কৰ্তৃপক্ষক আচলতে দাবী জনাইছে যে কোনো কাৰণত ইয়াৰ 10 হেক্টৰ কৃষিভূমি কোনো কাৰণতে আচলতে পতঞ্জলি ফুডছ লিমিটেড আৰু ACS কোম্পানীক দিয়া নহ'ব, কাৰণ ইয়াত পাম অইলৰ যি খেতি কৰিবলৈ লৈছে সেই খেতিৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। মোৰ লগত একাংশ স্থানীয় লোক আছে আৰু ইয়াৰ লোক আছে মই পোনে জানিব বিচাৰিম। দাদা কি ক'ব? দেখা পোৱা গৈছে কৃষি বিভাগে ইতিমধ্যে 10 হেক্টৰ কৃষিভূমি পাম অইলৰ নাৰ্চাৰীৰ বাবে আচলতে পতঞ্জলি ফুডছ লিমিটেড আৰু ACS নামৰ দুটা প্ৰতিষ্ঠানক দিছে। হয়, আমি যোৱা 19 তাৰিখে এই বিষয়ে অৱগত হৈছোঁ। যোৱা 19 তাৰিখে আমাৰ বিধানসভাত যেতিয়া আমাৰ খুমদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ এটি প্ৰশ্নত ফলঙনি বহুতী জলসিঞ্চন আঁচনি আৰু ফলঙনি বীজ পামৰ বিষয়ে তেখেতে প্ৰশ্ন সুধিছিলে। এতিয়া সেই প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই উত্তৰতহে আমি গম পালোঁ যে ফলঙনি বীজ পামৰ 10 হেক্টৰ ভূমি পতঞ্জলি আৰু ASC নামৰ দুটা বহিৰাগত কোম্পানীক গতাই দিছে পাম অইল খেতিৰ বাবে। কিন্তু ফলঙনিবাসীৰ অজ্ঞাতে এই গোপন কৃষিমন্ত্ৰীগৰাকীয়ে যি এই কৃষকৰ অহিতিক যি কাম ইয়াত কৰিছে, এই যে পতঞ্জলিক যি ভূমিভাগ গতাই দিছে তাৰ আমাৰ ফলঙনিবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু যিকোনো মূল্যৰ বিনিময়ত আমি ফলঙনি বীজ পামৰ 1 ইঞ্চি মাটিও আমাৰ ৰাইজে পতঞ্জলিক নিদিয়ে বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আজি বৃহৎ ৰাইজে 11টাকৈ সংগঠন ওলাই আহি এই বিষয়ে তীব্ৰ প্ৰতিবাদ সভা গ্ৰহণ কৰিছে আৰু ইয়াৰ দ্বাৰা অসম চৰকাৰলৈ আমাৰ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ কৃষিভূমি আমি কোনো বহিৰাগত উদ্যোগীক আমি ইয়াত নিদিওঁ। আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া তথা কৃষি বিভাগক যে আমাৰ এই পৰিত্যক্ত অৱস্থাত থকা এই বৃহৎ এলেকাটো আমি থলুৱা যুৱক যুৱতীৰ দ্বাৰা ভিন্ন খেতি কৰাৰ আমি বহুতো আঁচনি আগতে লৈছিলোঁ আৰু কৃষিমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধো জনাইছিলোঁ যে আমি ক্ষুদ্ৰ সৰু খেতিৰ জৰিয়তে আমি উপকৃত হ'ব পাৰোঁ নেকি। তথাপি সেই সময়ত তেখেতসকলে বিভাগীয় বহুত কথা বতৰা বুলি কৈ আমাক আওকাণ কৰালে। কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে আমি সিদিনা 19 ফেব্ৰুৱাৰী তাৰিখে আমাৰ শ্ৰদ্ধাৰ বৰ্তমানৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰশ্নৰ শিতানত তেখেতে উত্তৰ প্ৰদান কৰিছিলে আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই। তাত আমি গম পালোঁ যে আমাৰ এই তেখেতসকলৰ অনুমানিক যিটো 35 হেক্টৰ মাটিৰ 10 হেক্টৰ মাটি পতঞ্জলি ফুড লিমিটেডক তেখেতসকলৰ পাম মানে তৈল খেজুৰৰ নাৰ্চাৰী কৰিবৰ কাৰণে দিছে। এইটো আপোনালোকে চাওক যে এইটো কিমান দুৰ্ভাগ্যজনক কথা ফলঙনিবাসীৰ বাবে। কাৰণ আপোনালোকে জানে যে আমাৰ ফলঙনিৰ বৃহত্তৰ মৰঙীৰ গোলাঘাট জিলাৰ বহু যুৱক যুৱতী তেখেতসকলৰ কৰ্মসংস্থাপনৰ অভাৱত তেখেতসকলৰ মানে দৈনিক উপাৰ্জনৰ অভাৱত অসমৰ বাহিৰৰ বিভিন্ন স্থানত গতি কৰিছে। কিন্তু আমি বা আমাৰ চৰকাৰখনে তেখেতসকলক কোনো ধৰণৰ সুবিধা দিব পৰা নাই। কিন্তু খেতিৰ জৰিয়তে আজি গ্ৰাম্য খেতিৰ জৰিয়তে গ্ৰাম্য নীতিৰ জৰিয়তে যদি আমি এই মাটিখিনিত আমাৰ এই অঞ্চলটোৰ মিনিমাম যদি 100জন খেতিয়কক আমি অকণমান মাটি দি পেলাই তাত বিভিন্ন ধৰণৰ খেতি কৰিব পাৰিলোহেঁতেন, তেতিয়া আমি যথেষ্ট উপকৃত হ'লোহেঁতেন। কিন্তু আমাৰ সেই দুখ দুৰ্দশা তেখেতসকলে অনুভৱ কৰিব নোৱাৰে। তেখেতসকলৰ এই হঠকাৰী সিদ্ধান্তক আমি আজি বৃহত্তৰ ফলঙনিৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। হ'ল কি আমাৰ বৃহত্তৰ ফলঙনি অঞ্চলৰ একমাত্ৰ কি আমাৰ যিখন ফলঙনি বীজ ফাৰ্ম যেতিয়া আমাৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিছে, আমাৰ এটা কথা স্পষ্ট যে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত এই কৃষি বীজ ফাৰ্মখন উন্নীত কাৰণে আমি দাবী জনাই আহিছোঁ। কিন্তু শেষৰ পৰ্যায়ত এতিয়া চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াছে, আমি এই ক্ষেত্ৰত আমি কেতিয়াও একমত নহয়, চৰকাৰে একমত নহয়। আমি এটা কথা, এই কৃষি বীজ ফাৰ্মখন উন্নীত হ'ব লাগে আৰু আমাৰ ইয়াৰ পিছত আমাৰ যিখন আজি ৰাজহুৱা সভাৰ সিদ্ধান্ত হ'ব, ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে আমি
ইয়াৰ পিছৰ পৰ্যায়ত আমি চৰকাৰক হেঁচা দিবলৈ আমি প্ৰয়োগ কৰিবলৈ আমি আগ্ৰহ হ'ম। আৰু এটা কথা স্পষ্ট, আমি বৃহত্তৰ ফলনি অঞ্চলৰ সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। গোলাঘাটবাসী ৰাইজৰ সহযোগিতাৰ পিছত আমি গোলাঘাট জিলাৰ মানে উজনি অসমৰ একমাত্ৰ কৃষি যিখন বিদ্যাপীঠ আছে, আজি মাত্ৰ মৃতপ্ৰায় অৱস্থাত আমি ছাত্ৰ সন্থা বিভিন্ন সময়ত দাবী জনাই আহিছোঁ। আৰু স্পষ্ট কথা যে আমি কেতিয়াও ব্যক্তিগত প্ৰতিষ্ঠান দিয়া নহ'ব আৰু কেতিয়াও দিয়া নহ'ব। আমাৰ ইয়াৰ আন্দোলন সদায় আন্দোলন হৈছে, অব্যাহত থাকিব। হয়, নিশ্চয়কৈ এনেদৰে দেখা পোৱা গৈছিলে। আচলতে যেতিয়াই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই বিধানসভাৰ মজিয়াত যেতিয়া এই বীজ পামখন কি অৱস্থাত আছে বা কিয় পৰিত্যক্ত অৱস্থাত তাক লৈ যেতিয়া প্ৰশ্ন সুধিবলৈ গৈছিলে, তাৰ পিছতেই দেখা পোৱা গৈছে কৃষিমন্ত্ৰী অতুল বৰাই সেই প্ৰশ্নসমূহৰ উত্তৰ দিছিলে। আৰু সেই উত্তৰত আচলতে এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। প্ৰায় 35.5 হেক্টৰ ভূমিৰে আৱৰা এই কৃষি বীজ ফাৰ্মখনৰ 10 হেক্টৰ কৃষিভূমি ইতিমধ্যেই যি পতঞ্জলি ফুডছ লিমিটেড আৰু ASC নামৰ দুটা প্ৰতিষ্ঠানক আচলতে যি পাম অইলৰ নাৰ্চাৰী বাবে প্ৰদান কৰিছে। আৰু তাৰ পিছতে দেখা পোৱা গৈছে ইয়াৰ স্থানীয় দল সংগঠন তথা ইয়াৰ স্থানীয় লোকসকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।